নিশ্চয়কৈ আশংকা যে যিহেতু আজিৰ পৰা 256/2025 যিটো পঞ্জীয়ন হৈছিলে গোচৰ সত্ৰ ন্যায়াধীশ আদালতত আৰু এই গোচৰটোৰ ভিত্তিতে আজিৰ পৰা যি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া চলিব আৰু আজি যিহেতু দেখা পোৱা গৈছে যে সত্ৰ ন্যায়াধীশ আদালতলৈ যিহেতু গোচৰটো প্ৰেৰণ কৰা হৈছিল CJMৰ পৰা গতিকে তাৰ পাছতে আজিৰ পৰা আচলতে যি প্ৰকৃত শুনানি সেই প্ৰকৃত শুনানি আজিৰ পৰা আৰম্ভ হ'ব গতিকে এই শুনানিতহে আচলতে স্পষ্ট হ'ব যে জুবিন গাৰ্গৰ ন্যায় আচলতে কেনেধৰণে ন্যায় পায় জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ৰহস্য আছিল সেই ৰহস্য আচলতে উদ্ঘাটন এই আদালতৰ মজিয়াৰ পৰাই হ'ব যে আচলতে প্ৰকৃত যিটো ৰহস্য আছিল যিহেতু 7গৰাকীকৈ অভিযুক্ত দুখনকৈ জিলাৰ যি কাৰাগাৰ সেই কাৰাগাৰত তেওঁলোক কাৰাবন্দী হৈ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে যিসমূহ ধাৰা আৰোপ কৰা হৈছিল সেই ধাৰাসমূহৰ প্ৰকৃত সত্যতা আচলতে বিচাৰ হ'ব আদালতত গতিকে সেই সত্যতা বিচাৰ বিশ্লেষণ হ'ব আদালতত তাৰ পাছতহে আচলতে যিসকল অভিযুক্ত সেই অভিযুক্তসকল অপৰাধী হয়নে নহয় সেই যিটো মূল আচলতে কথা বা যিটো মূল বিচাৰ সেই বিচাৰটো কিন্তু আদালতে কৰিব গতিকে আদালত যিহেতু কোনো আবেগৰ ভিত্তিত নচলে আদালত চলে তথ্যৰ ভিত্তিত গতিকে 3 মাহৰ যিটো সময়সূচী লৈ SITয়ে তদন্ত কৰিছিল SITয়ে তদন্তৰ পাছত যিটো চাৰ্জশ্বিট দাখিল কৰিছিল আৰু সেই চাৰ্জশ্বিট যেতিয়া দাখিল কৰিছিল সেই চাৰ্জশ্বিটত প্ৰায় 356গৰাকী যি ব্যক্তিৰ সেই ভাষ্য সেই ভাষ্য তাতে সম্বলিত হৈ আছিল তেওঁলোকৰ যিখিনি মতামত আছিল জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্ক বা জুবিন গাৰ্গৰ সৈতে আৰ্থিক যিটো লেনদেন আছিলে সেই লেনদেনৰ বহুখিনি বিস্ফোৰক কথা তাতে আছিলে চাৰ্জশ্বিটখনত গতিকে এই চাৰ্জশ্বিটখনৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত 396 গৰাকী যিহেতু ব্যক্তিৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰা হৈছিল সেই ভাষ্যৰ ভিত্তিত প্ৰস্তুত কৰা যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল কৰা হৈছিল CJM কোৰ্টত আৰু CJM কোৰ্টৰ পৰা অৱশেষত যিটো গোচৰ আছিল সেই গোচৰটো প্ৰেৰণ কৰা হৈছে সত্ৰ ন্যায়াধীশ আদালতত গতিকে সত্ৰ ন্যায়াধীশ আদালতত আজিৰ পৰা অৰ্থাৎ ছেছন কোৰ্টত আজিৰ পৰা যিটো প্ৰকৃত শুনানি সেই শুনানিটো আজিৰ পৰা চলিব আৰু আজিৰ পৰা যিহেতু শুনানি চলিব গতিকে এই শুনানিত আচলতে কেনেকুৱা ধৰণৰ ফলাফলখিনি পাব তাতহে আচলতে স্পষ্ট হ'ব যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল যিহেতু 1031 যিটো ধাৰা আৰোপ কৰা হৈছিল হত্যাৰ গোচৰ সেই গোচৰটোৰ ক্ষেত্ৰত আচলতে সেই গোচৰৰ বা সেই যিটো ধাৰা সেই ধাৰাৰ প্ৰকৃত সত্যতা আছেনে নাই যি 4গৰাকীৰ বিৰুদ্ধে এই 1031 যিটো ধাৰা আৰোপ কৰাইছিল সেই ধাৰাটোৰ আচলতে যিখিনি তথ্য সেই ধাৰাটো আৰোপ কৰাৰ ক্ষেত্ৰত যিখিনি তথ্য আদালতক দাখিল কৰিব লাগে SITয়ে 3 মহীয়া যিটো তেওঁলোকৰ তদন্তৰ কাল সেই কালটোত আছে তদন্তৰ সময়ছোৱাত তেওঁলোকে সেই যিটো ধাৰা সেই ধাৰাটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁলোকে তথ্যখিনি সংগ্ৰহ কৰিলে সেই তথ্যখিনি ভিত্তিতহে আচলতে যি অভিযুক্তসকল আছে 4গৰাকীৰ অভিযুক্তত এই ধাৰাটো সন্নিৱিষ্ট কৰা হৈছে এই সন্নিৱিষ্ট কৰা ধাৰাটোৰ ওপৰত আচলতে আদালতত বিচাৰ চলিব আৰু উল্লেখ কৰিব লাগিব যিহেতু CJM কোৰ্টে বা কোৰ্টৰ ফালৰ পৰা যিসকল অভিযুক্ত আছিল তেওঁলোককো যি উকিল তেওঁলোককো প্ৰেৰণ কৰিব গতিকে সেইসকল উকিলে কেনেধৰণৰ আচলতে গোটেই বিষয়খিনি লৈ যায় সেয়া অৱলক্ষণ এইকণতে এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে যিটো সত্ৰ ন্যায়াধীশ আদালতৰ গোচৰ পঞ্জীয়ন হৈছে 256/2025 আৰু সেই গোচৰৰ ভিত্তিত এটা কথা ক'ব বিচাৰিছোঁ যে 2গৰাকী যিহেতু দেহৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ ওপৰত যিকেইটা ধাৰা আৰোপ কৰা হৈছিল সেই আৰোপ কৰা ধাৰাকেইটাৰ কিন্তু যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট 60 দিনত দাখিল কৰিব লাগিছিল SITয়ে কিন্তু দেখা পোৱা গ'ল যে 7গৰাকী যি অভিযুক্ত সেই অভিযুক্তৰ কিন্তু একেদিনাই যিখন চাৰ্জশ্বিট দাখিল কৰা হ'ল সেয়া হৈছে 84 ডেজ অৰ্থাৎ যিহেতু পলম হ'ল চাৰ্জশ্বিট দাখিল কৰা যিহেতু এই 2গৰাকীৰ বিৰুদ্ধে দাখিল কৰা পলম হ'ল গতিকে পলম কৰাৰ ক্ষেত্ৰত ডিফল্ট তেওঁলোকে যিহেতু ডিফল্ট তেওঁলোকৰ যিহেতু পলম হ'ল গতিকে পলম কৰাৰ বাবে তেওঁলোকে যিখন আবেদন কৰাৰ আজি সম্ভাৱনা আছে গতিকে আবেদন কৰাৰ পাছত যদি তেওঁলোকক আদালতত যিহেতু তেওঁলোকক যদি ডিফল্ট বেল যদি তেওঁলোকে পায় গতিকে ডিফল্ট বেল পোৱাৰ পিছত হয়তো তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰিব SITৰ যিটো দল আছে আৰু সেই দলটোৱে গ্ৰেপ্তাৰ কৰিব তেওঁলোকক আয় বহিৰ্ভূত সম্পত্তি বা এনেধৰণৰ যিটো গোচৰ সেই গোচৰত তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে গতিকে আজিৰ দিনটোত যিহেতু সত্ৰ ন্যায়াধীশ আদালতত গোচৰটো চলিব গোটেই গোচৰটো
গোচৰটোৰ ফলাফল কি ধৰণৰ হয় সেই গোটেই বিষয়খিনি আচলতে পৰৱৰ্তী সময়ত বা লাহে লাহেহে স্পষ্ট হ'ব কিয়নো যিটো গোচৰ সেই গোচৰটো কিন্তু যথেষ্ট দীঘলীয়া হ'ব আৰু যিটো ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াটো কিন্তু যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কিয়নো প্ৰায় 12,000 পৃষ্ঠাজোৰা যিখন চাৰ্জশ্বীট আৰু সমান্তৰালকৈ 7গৰাকী অভিযুক্তৰ ভিত্তিত যিহেতু এই গোটেই ন্যায় প্ৰক্ৰিয়াটো চলিব বা আদালতৰ যিখিনি প্ৰক্ৰিয়া চলিব গতিকে যথেষ্ট সময় প্ৰয়োজন হ'ব আইচিং। হয় অনুজ্যোতি নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে।